আহকচোন গাইজ, আজি মই কথা এষাৰ কওঁ, আপোনালোকে শুনিব। আজি মই সৰুৰ পৰা যিটো মৰম পাবলৈ তৰচি আছিলোঁ, আজি মই হাৰ্বল লাইফত গৈ সেইটো মৰম অনুভৱ কৰিলোঁ যে মৰম কেনেকুৱা হয়। মই বচপনৰ পৰা সেইটো মৰম পাবৰ কাৰণে বহুত তৰচিলোঁ, কিন্তু মই হাৰ্বল লাইফক থেংক ইউ কৈছোঁ। কেলে কৈছোঁ থেংক ইউ? কেলে কি, যিটো মৰম মই বচপনৰ পৰা তৰচি আছিলোঁ সেইটো মৰম মই হাৰ্বল লাইফত গৈ পালোঁ। আৰু মোক এতিয়া বহুত ভাল লাগে যে মই সেইটো মৰম আৰু এইটো মৰম অনুভৱ কৰিলোঁ যে মই এইটোৱে মৰম পাবলৈ বচপনৰ পৰা আজি মই তৰচি আছিলোঁ। সেইকাৰণে মই ধন্যবাদ দিছোঁ। তাত কোনো সৰু ডাঙৰ, দুখীয়া ধনী সেইবোৰ নেচায়। সেইটো কাৰণে মোক এইটো প্লেটফৰ্ম বহুত ভাল লাগিলে যে মোৰ নিচিনা মানুহ তেওঁলোকে নিজৰ যে বনাই ল'লে, মোক সেইটো কাৰণে বহুত ভাল লাগিল। মই একদম দিলৰ পৰা কৈছোঁ। কেলে কি তাত কোনো ভেদভাৱ নাই। আৰু হমেশা মানুহ ইনচান সেনেকাই হ'ব লাগে যে ভেদভাৱ কৰিব নালাগে। আৰু য'ত ভেদভাৱ নহয় তাত আকৌ উন্নতি হয়। সেইকাৰণে কৈছোঁ মই হাৰ্বল লাইফক থেংক ইউ কৈছোঁ, বহুত থেংক ইউ কৈছোঁ।